নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোক সকলোকে মোৰ নীলোৎপল অসম টিপছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু ফাইনেলি লেটকৈ হ'লেও খবৰসমূহ আহিব ধৰিছে। আমাৰ এপইণ্টমেণ্টৰ দিন ডেট বাৰ এই কথাখিনি কোৱা নাই যদিনো অফিচিয়েলিভাৱে হয়ে প্ৰায় আজি মুখ্যমন্ত্ৰী মহোদয়ে এইটো ঘোষণা কৰা বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ অফিচিয়েল পেজত কৈছে। আৰু আজি বৈঠকো বহিছিল আৰু CM ছাৰৰ নেতৃত্বতে প্ৰায় EDRE হওক বা অসম পুলিচ হওক আৰু টেক শিক্ষক স্বাস্থ্য বিভাগৰ মানে গোটেইখিনি এতিয়া নিযুক্তি যেতিয়া আমাৰ এপইণ্টমেণ্ট ভাগ যিহেতু দিয়া নাই, গতিকে এপইণ্টমেণ্টৰ সেই কামভাগ হ'বগৈ নৱেম্বৰ শেষৰ ফালে বুলি কৈছে, লগতে ডিচেম্বৰ প্ৰথমতে। অৰ্থাৎ আমি যদি কওঁ 30 নৱেম্বৰত হয়তো এপইণ্টমেণ্ট ভাগ দিবগৈ পাৰে, কিন্তু তেওঁ কোৱা নাই দিন ডেট বাৰ এইখিনি কথা তেওঁ উল্লেখ কৰা নাই। কিন্তু তেওঁ যিহেতু নিজে কৈছে যে নৱেম্বৰ শেষৰ ফালে আৰু ডিচেম্বৰ প্ৰথম এইখিনি সময়তে এপইণ্টমেণ্ট ভাগ দিয়া হ'ব। গতিকে ভাল খবৰ। আৰু এই যিহেতু লেট হৈছে, যথেষ্টখিনি লেট হৈছে সেইটো ক'বই লাগিব, কাৰণ 2023 এপ্লাই কৰাৰ পৰা আজিৰ তাৰিখত 24-25ৰ শেষ পৰ্যায় হ'লেই, 26ও সোমাব, 26ত ট্ৰেইনিংহে হ'ব। গতিকে ইমান এটা লেট পৰ্যায় পাইছেহি গৈ, আৰু এতিয়া এপইণ্টমেণ্টৰ দিন ডেট বাৰখিনিও যিহেতু পিছুৱাইছে, গতিকে এইখিনিক লৈ চিলেকশ্যন পোৱা কেণ্ডিডেটখিনিয়েও হয়তো অলপমান কষ্ট পাব যে লেটৰ ওপৰত লেট হয়ো, নোহোৱা নহয়, কাৰণ অসম চৰকাৰৰ ৰিক্ৰুটমেণ্টবোৰ বহুত লেট কৰে। কিন্তু যিয়ে নহওক কিয় ভেকেঞ্চি যথেষ্টখিনি উলিয়াই আছে, দি আছে, আকৌ দিব। নৱেম্বৰ শেষৰ ফালে তেওঁ দিম বুলি কৈছিল। যিহেতু এতিয়া আমি ক'ব পাৰোঁ যে তেওঁ যিহেতু কৈছে নৱেম্বৰ শেষৰ ফালে বা ডিচেম্বৰ প্ৰথম, গতিকে 30 নৱেম্বৰত যদি এপইণ্টমেণ্ট ভাগ সঁচাকৈ যদি দিয়াগৈ হয়গৈ গোটেইখিনি পদৰ, তেনেহ'লে সেই দিনটোতে মুখ্যমন্ত্ৰী মহোদয়ে নতুন ভেকেঞ্চিৰ বাবে গোটেইখিনি পদ হয়তো অফিচিয়েলিভাৱে উলিয়াই দিব। অসম আৰক্ষী, বাকী বহুখিনি, কেৱল অসম আৰক্ষী বুলিও নাহে, পোষ্ট আহিলে মানে তেওঁ এটা হিচাপত কাম কৰে যে এটা ৰিক্ৰুটমেণ্ট এইখিনি সময়ৰ পৰা সেইখিনি সময়লৈকে কৰিম, গতিকে সেই সময়খিনিতে আমি যাতে বহুখিনি বিভাগীয় পদৰ এডভাৰটাইজমেণ্ট দিব পাৰোঁ, সেইটো হিচাপত কাম কৰে। কেৱল আৰক্ষী বুলি ক'লেতো আৰক্ষীয়ে উলিয়াই নিদিয়ে, বা কামাণ্ডো বুলি ক'লেতো কামাণ্ডোৱে উলিয়াই নিদিয়ে। গতিকে অসম পুলিচকে আদি কৰি বহুখিনি বিভাগীয় পোষ্ট অহাৰ সম্ভাৱনা আছে নৱেম্বৰ শেষৰ ফালে, আৰু তাৰ লগতে EDRE বা শিক্ষকো যদি দিয়ে সেইটো ভালেই হ'ব। কিন্তু মানে পোষ্ট আহিলে সকলোৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে কম পোষ্ট হ'লেও আহিব। গতিকে এতিয়া বিশেষ একো নকওঁ, খালি এতিয়া আমাৰ এপইণ্টমেণ্টৰ দিন ডেট বাৰ এইখিনি ঘোষণা নহ'লেও আজি যিহেতু কেবিনেট বৈঠক হৈছিল, তাত এইটোৱেই আমি গম পালোঁ যে নৱেম্বৰ শেষৰ ফালে এপইণ্টমেণ্ট ভাগ দিয়া হ'ব। ময়ো কৈ আছিলোঁ যে 20 তাৰিখমানৰ পাছলৈ আশা কৰিব পাৰি, এতিয়া তেওঁ কৈ দিলে যে নৱেম্বৰ শেষ বা ডিচেম্বৰ ফাৰ্ষ্ট। গতিকে ভাল লাগিল, দিয়ক, সোনকালে দিয়ক, তেওঁলোকো যাওক, তেওঁলোকো চিন্তাত যথেষ্টখিনি পৰি আছে। আৰু যিহেতু শিক্ষকৰ যিহেতু এটা কাম সম্পূৰ্ণ হোৱা নাই, ভেৰিফিকেশ্যনৰ পিছত কিছুমান পদৰ ৰিজাল্ট দিবলৈ বাকী আছে, LPME হ'ব খুব সম্ভৱ, সেইখিনি যিহেতু কামটো বাকী আছে, সেইটো কাৰণে অলপমান লেট হৈছে। আৰু বাকী EDRE যিহেতু বহুত এটা ডাঙৰ ৰিক্ৰুটমেণ্ট, প্ৰত্যেকটোৰে ডিপাৰ্টমেণ্ট চিলেকশ্যন হ'ব লাগে, কোন ক'ত পষ্টিং পাব, কোন ক'ত যাব লাগিব নালাগিব, তেওঁলোকৰ যিহেতু ইমান বিশেষভাৱে ট্ৰেইনিং নহয়, গতিকে তেওঁলোকৰ যিহেতু ডাইৰেক্ট পষ্টিং হয়, গতিকে সেইটো কাৰণে অলপমান লেট হোৱাটো আৰু মানে গোটেইখিনি কাম নিয়াৰিকৈ হোৱাটো বা স্বচ্ছতাৰে হোৱাটো, মানে পৰিষ্কাৰ হোৱাটো, সেইটো কাৰণে অলপমান লেট কৰিছে। কাৰণ বহুত এটা দায়িত্বত থাকে ন, কাৰণ 12,000+ EDRE পোষ্ট আছিলে, গতিকে সিমানখিনি কেণ্ডিডেট চিলেক্টেড কৰাই প্ৰত্যেকটো ডিপাৰ্টমেণ্টত দি কোন ক'ত পষ্টিং পাব সেইখিনি শ্বেডিউল বনাটো ইমানো ইজি নহয়, গতিকে সেইটো কাৰণে অলপমান টাইম লৈছে। বাকী নিউ ভেকেঞ্চিক লৈ সকলোৱে ৱেইট কৰক নৱেম্বৰ শেষৰ ফাললৈ, আৰু এতিয়া এপইণ্টমেণ্ট ভাগ নৱেম্বৰ লাষ্ট বা ডিচেম্বৰ প্ৰথম সপ্তাহতে দিব। গতিকে আজি এই ভিডিঅ'টোত ইমানখিনি কথা আছিল, নিশ্চয় বুজি পালা। গতিকে ইমানেই কথা আছিল। মোৰ চেনেলটো বা পেজটোলৈ যদি নতুনকৈ কোনোবা আহিছিলে, চেনেলটো বা পেজটো প্লিজ ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ডেছক্ৰিপশ্যনত আছাম ইয়েৰ 2025 বৰ্ষৰ বুকখন দিয়া হৈ আছে, অসম চৰকাৰৰ যিকোনো গভৰ্ণমেণ্টৰ জবৰ বাবে বিশেষকৈ জিকেত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই আছাম ইয়েৰ বুকখনে। গতিকে আছাম ইয়েৰ বুকখন ডেছক্ৰিপশ্যনত ক্লিক কৰি বাই বা অনলাইন অৰ্ডাৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। পইচা দিব নালাগে, ঘৰত গৈ পালেহে কেছ অন ডেলিভাৰী এভেইলেবল হয়। গতিকে ইমানখিনিয়ে কথা আছিল।